हेलो एवरीवन की खबर आशा करो সকলে ভালে আছে কুশলে আছে সন্ধিয়াৰ সময় আৰু লাহে লাহে ঠাণ্ডাও পৰিব ধৰিছে সো ভাবিলো সাদৰ ওপৰত যাই পিনে অলপ এনভায়ৰনমেন্টটো ফিল কৰো আহিয়ে চাও সানসেট হৈ আছে সো যিমান সোনকালে পাৰো এটা ৰিল শুট কৰিলো ৰিলছটো শুট কৰাৰ পিছত ইয়াৰ যেটো এনভায়ৰনমেন্ট চাই পিনে ইমানে ভাল লাগিল কি কম আৰু মনটো অলপ স্যাড ফিল কৰি আছিল যদিও এনভায়ৰনমেন্টটো চাই পিনে মোৰ মন একদমে ভাল হৈ গৈছে হাতত ড্ৰোন কিন্তু বুকুত ভয় বিকজ মই ফাৰ্স্ট টাইম ড্ৰোন এনেকে ধৰি পাইছো মানে মই ভাবি আছো কেতিয়া এৰিম কেতিয়া ধৰি থাকিম বাট তেখেতে কলে যে তুমি ধৰি থাকা অকলে উৰি যাব তুমি ভয় কৰিব নালাগে ভয় লগাৰ কাৰণ হল ফাৰ্স্ট এক্সপেৰিয়েন্স বাট যিয়ে নহওক সানসেট হৈ আছে তাৰ মাজত চৰাই চিৰিকটি বিলাক নিজৰ ঘৰলৈ উভতি গৈ আছে মানে বহুতে ভাল লগা এটা দৃশ্য সো ভাবিলো মই দেখিলো যদি আপোনালোকৰ লগতো শেয়াৰ কৰো মোৰটো হসাকে বহুতে ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট কৰি জনাব নাপাৰিব কিন্তু এই দৃশ্যটো কিন্তু কলগাছিয়াৰে হয় কলগাছিয়া থানাৰ ওচৰত আমাৰ এই ঠাইটকৰ ওপৰৰ পৰা দেখাত ইমান ধুনীয়া বুলি মই কেতিয়াও ভবা নাছিলো হসাকে ভাবকচোন প্ৰকৃতি আমাক কি দিয়া নাই এফালে নদী এফালে গছ-গছনি আনফালে চৰাই চিৰিকটি তাৰে লগতে মানুহে খেতি কৰিছে কুঁৱলী আৰু কি কম প্ৰকৃতিৰ এই এনভায়ৰনমেন্টটো চোৱাৰ পিছত কাৰোবাৰ মন ফ্ৰেছ নহয় থাকিব পাৰে নেকি মানে একদমে মাইন্ড ফ্ৰেছ হৈ যায় মানে এনেকুৱা এটা দৃশ্য প্ৰকৃতি আমাক বহুত কিবা কিবি দিছে কিন্তু আমিয়ে হাসি ৰাখিব পৰা নাই মন ধৰিলে গছ-গছনি কাটি দিও মন ধৰিলে যতে ততে লেতেৰা বস্তু পেলাও এনেকে আমি প্ৰকৃতিক হাসি ৰাখিব পাৰিম নেকি প্ৰকৃতিৰ পৰা কিবা ভাল পাবলৈ হলে নিজকে চেঞ্জ কৰিব লাগিব আৰু আমি যিমান পাৰো গছ-গছনি ৰুব লাগে আৰু প্ৰকৃতিটো সাফা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে মানে আমি জীয়াই থাকিবলৈ যি অক্সিজেন লওঁ সেই অক্সিজেনটো আমি যদি ফ্ৰেছ ল'ব বিচাৰো তেতিয়া হলে আমাৰ প্ৰকৃতিটো সাফা কৰাৰ দায়িত্ব আমাৰ নিজৰে এনেকুৱা ভিডিও যদি আপোনালোকে নেক্সট চাব বিচাৰে তেনেহলে নিশ্চয় কমেন্ট কৰিব বাই বাই